প্ৰিয় দৰ্শক, কাতি মাহৰ অমাৱস্যাৰ দিনা 21 অক্টোবৰত দীপাৱলীৰ মহান উৎসৱ পৰিব। এই দিনটোত তুলসী সম্পৰ্কীয় কিছু ব্যৱস্থা গ্ৰহণ কৰিলেই আপোনাৰ বহুদিনৰ দৰিদ্ৰতা দূৰ হ'ব। আজিৰ বিশেষ ভিডিঅ'টোত সকলো জানো আহক। প্ৰিয় দৰ্শক, যদি আপুনি ভগৱান ৰামৰ এজন প্ৰকৃত ভক্ত, তেন্তে আমাৰ কমেণ্ট বক্সত ভক্তিৰে জয় শ্ৰীৰাম বুলি লিখিবলৈ নাপাহৰিব। এই ভিডিঅ'টোত উল্লেখ কৰা ব্যৱস্থাসমূহ লওক আৰু আপোনাৰ জীৱনত চলি থকা সমস্যাসমূহ দূৰ কৰক। যদি আপোনাৰ ঘৰত টকা নাথাকে, পৰিয়ালত সংঘাত বাঢ়িছে আৰু আপোনাৰ ঘৰত বা আশে-পাশে নেতিবাচকতাৰ পৰিৱেশৰ সৃষ্টি হৈছে বা আপুনি যিয়েই নকৰক কিয় হতাশাৰ সন্মুখীন হৈছে, তেন্তে দুখ নকৰিব। কাৰণ এইবাৰ যদি আপুনি এই কাতি মাহৰ দীপাৱলীৰ অমাৱস্যাৰ দিনা তুলসী মাটিৰ সৈতে এই কাৰ্যকৰী পদক্ষেপ যদি গ্ৰহণ কৰে, তেন্তে সুফল নিশ্চয় পাব। প্ৰায় 100 বছৰৰ পিছত এনে সুযোগ আহিছে, অৰ্থাৎ 3টা প্ৰধান যুগৰ গঠন হৈছে। সেয়া হ'ল ধন লক্ষ্মী যুগ আৰু গজকেশৰী যুগ, যাৰ বাবে এই দিনটো হৈছে ধৰ্মীয় দৃষ্টিকোণৰ পৰা ইয়াৰ অত্যন্ত ঐশ্বৰিক আৰু বিৰল বুলি গণ্য কৰা হয়। গতিকে তুলসীৰ লগত জড়িত এই কামখিনি মনে মনে কৰিলে আপোনাৰ ভাগ্য উজ্জ্বল হৈ উঠিব। গতিকে আপোনাৰ ভাগ্য সলনি কৰিব পৰা এনে কি ব্যৱস্থা কবলৈ ওলাইছো, জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। প্ৰিয় দৰ্শক, যদি আপুনি আপোনাৰ জীৱনত মহালক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে, তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত জয় মহালক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব। এই দীপাৱলীৰ ব্ৰত পালন কৰি মানুহে সকলো পাপৰ পৰা মুক্ত হৈ সুখ সমৃদ্ধি লাভ কৰে। এই কাৰণে পতি পত্নীয়ে একেলগে ব্ৰত পালন কৰে। এই ব্ৰত পালন কৰি সুখ সমৃদ্ধি ধন সম্পত্তি লাভ কৰা হয়। ভাল কাম কৰাৰ বাবে দীপাৱলীৰ দিনটোৱেই উত্তম বুলি গণ্য কৰা হয়। এই দিনটোত ভগৱান বিষ্ণুৰ আটাইতকৈ প্ৰিয় দিন বুলি গণ্য কৰা হয়। যিয়ে পবিত্ৰ হৃদয়েৰে লক্ষ্মী দেৱীৰ উপবাস পালন কৰে, তেওঁ বৈকুণ্ঠ লাভ কৰে। ধৰ্মীয় বিশ্বাস যে সকলো ধৰণৰ পাপ আৰু সমস্যাৰ পৰা মুক্তি পায়। এতিয়া তুলসী গছৰ মাটিৰ পৰা অলৌকিক প্ৰতিকাৰৰ বিষয়ে জানো আহক। তুলসী কেৱল উদ্ভিদ নহয়, তুলসী এক দেৱীও। সনাতন ধৰ্মত তুলসী গৰু, পবিত্ৰ নদীক মাতৃৰ মৰ্যাদা দিয়া হৈছে। গংগাক যেনেকৈ মাতৃ গংগা বুলি কোৱা হয়, গৰুকো গো মাতা বুলি কোৱা হয়, একেদৰে তুলসীক তুলসী মা বুলি কোৱা হয়। তুলসীৰ শিপাক ভগৱান বিষ্ণুৰ বাসস্থান বুলি ধৰা হয়। এই পৃথিৱীত মানৱ ৰূপত আবিৰ্ভাৱ হোৱা প্ৰতিজন দেৱতাই তুলসীক পূজা কৰিছে। যিখন ঘৰত তুলসী থাকে, তাত আধ্যাত্মিক সুখ, শান্তি আৰু আৰ্থিক সমৃদ্ধি স্বয়ংক্ৰিয়ভাৱে আহে। কেৱল প্ৰতিদিনেই ৰাতিপুৱা তুলসী দৰ্শন কৰিলেই আপোনাৰ গোটেই দিনটো ভালদৰে চলিব। ৰাতিপুৱা যেতিয়াই সাৰ পায়, তেতিয়াই মুখলৈ চোৱাৰ সলনি তুলসী গছজোপালৈ চাওক। পুৱা আৰু গধূলি তুলসী পূজা কৰিলে সকলো পাপ নাশ হয়। তুলসী উদ্ভিদৰ চৌপাশৰ মাটিক সকলো তীৰ্থৰ পবিত্ৰ স্থান বুলি গণ্য কৰা হয়। ইয়াক লক্ষ্মীৰ বাসস্থান বুলিও বিশ্বাস কৰা হয় আৰু ইয়াৰ প্ৰতিটো অংশত কৃষ্ণই বাস কৰে বুলি বিশ্বাস কৰা হয়। ভগৱান বিষ্ণু, ভগৱান শ্ৰীৰাম আৰু হনুমানক তুলসী পাতৰ অবিহনে কোনো প্ৰসাদ দিয়া নহয়। তুলসী নথকা প্ৰসাদ তেওঁলোকে নাকচ কৰে। বেদ পুৰাণত কোৱা হৈছে যে যি ঘৰত তুলসী গছ ৰোপণ কৰা হয়, সেই ঘৰত কেতিয়াও কোনো ধৰণৰ ৰোগৰ প্ৰভাৱ নপৰে। যদি ইয়াক সঠিকভাৱে ৰখা হয় আৰু নিতৌ পূজা কৰা হয়, তেন্তে সেই ঘৰত কোনো অশুভ শক্তিয়ে ঠাই ল'ব নোৱাৰে। ঘৰখনত কোনো ডাঙৰ দুৰ্ভাগ্য ঘটাৰ আগতেই তুলসী গছজোপাই শোষণ কৰে বুলি বিশ্বাস কৰা হয়। তুলসী উদ্ভিদে বেয়াখিনি শোষণ কৰি মাতৃৰ দৰে আপোনাক ৰক্ষা কৰে। আমাক সকলোকে ৰক্ষা কৰিবলৈ নিজকে বলিদান দিয়ে। সেইবাবে আমি আমাৰ ঘৰত তুলসী গছ ৰোপণ কৰিব লাগে। প্ৰিয় দৰ্শক, তুলসী উদ্ভিদে আমাক কেৱল বিশুদ্ধ অক্সিজেন যোগান ধৰাই নহয়, বহুতো অলৌকিক উপকাৰো প্ৰদান কৰে। তুলসী উদ্ভিদৰ লগত বহুতো আধ্যাত্মিক দিশ জড়িত হৈ আছে। ইয়াক পবিত্ৰ বুলি গণ্য কৰা হয় আৰু দেৱ দেৱীৰ বাসস্থান বুলিও বিশ্বাস কৰা হয়। ব্ৰহ্ম আৰু ভাৰত পুৰাণ, স্কন্দ পুৰাণ, ভৱিষ্যত পুৰাণ, গৰুৰ পুৰাণ আদিত তুলসী উদ্ভিদৰ বহু গুণৰ বৰ্ণনা পোৱা গৈছে। জনপ্ৰিয় কিংবদন্তি অনুসৰি মাধৱে সাগৰ মন্থন কৰি বিষ্ণুৰ হাতত তুলসী উদ্ভিদ গতাই দিছিল। প্ৰতিখন হিন্দু ঘৰৰ চোতালত তুলসী এক সাধাৰণ বৈশিষ্ট্য। আপুনি হয়তো জানে তুলসীৰ কিমান ঔষধি উপকাৰিতা আছে। আজিৰ ভিডিঅ'টোত আমি কিছুমান অবিশ্বাস্যভাৱে ফলপ্ৰসূ প্ৰতিকাৰৰ বিষয়ে আপোনাক জনাম, যিবোৰৰ বিষয়ে আপুনি সম্ভৱতঃ কেতিয়াও শুনা নাই। এই তুলসী ঔষধবোৰে 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ ভাগ্য সলনি কৰিব। তুলসীৰ জৰিয়তে প্ৰতিটো সমস্যা, প্ৰতিটো বাধা
বা তন্ত্ৰ সমস্যাৰ সমাধান কৰিব পাৰে। দুৰ্বলতাই হওক, দুষ্ট চকুৱেই হওক, বিবাহৰ বাধাই হওক, ঘৰুৱা বিবাদেই হওক, প্ৰতিটো বেমাৰৰ নিৰাময় হৈছে এই তুলসী উদ্ভিদ। বিশ্বাস কৰা হয় যে কোনো ব্যক্তিয়ে যদি এমাহ ধৰি অবিৰতভাৱে বজৰং বলীক যিকোনো মিঠাইৰ সৈতে তুলসী পাত আগবঢ়ায় তেন্তে যিকোনো কামনা নিশ্চয় পূৰণ হয়। তুলসীত কলিৰ আবিৰ্ভাৱক শুভ চিন বুলি গণ্য কৰা হয়। ই দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ আশীৰ্বাদৰ প্ৰতীক। ই ঘৰলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে আৰু নেতিবাচক শক্তি আঁতৰাই পেলায়। গুটিখিনি ছিঙি ইয়াৰ লগত জড়িত প্ৰতিকাৰ সম্পন্ন কৰিলে ঘৰলৈ আৰ্থিক লাভ আৰু সমৃদ্ধি হয়। তৎক্ষণাত চলি থকা সমস্যাবোৰ দূৰ হবলৈ আৰম্ভ কৰে। গুটিখিনিৰ ঔষধি গুণো থাকে, যিয়ে চৰ্দি নিৰাময় আৰু ওজন কমাবলৈ সহায় কৰে। বহুতে ঋণৰ বোজাত অশান্তি পায়। একাংশ লোকে বিয়া পাতিবলৈ বাধাৰ সন্মুখীন হয়, গতিকে তেওঁলোকৰ জীৱনৰ সমস্যাবোৰ লগে লগে উপশম হয়। তুলসী উদ্ভিদৰ বহুতো অলৌকিক গুণ আছে। আপোনাৰ ঘৰত তুলসী গছজোপা কোন দিশত ৰাখিছে এবাৰ চাওকচোন। তুলসীৰ পৰা শুভ ফল লাভ কৰিবলৈ ইয়াক সঠিক দিশত স্থাপন কৰাটো অতি প্ৰয়োজনীয়। গতিকে তুলসী গছজোপা উত্তৰ দিশলৈ ৰাখিলে আপোনাৰ ঘৰলৈ ধন সম্পত্তি আৰু সমৃদ্ধি আহিব। ইয়াৰ ভালদৰে যত্ন ল'ব লাগিব আৰু নিয়মিতভাৱে তুলসী গছক পূজা কৰিব লাগিব। তুলসী গছ পশ্চিম দিশত ৰাখিলে ঘৰলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনে। পূব দিশত ৰাখিলে সুস্বাস্থ্য আনে আৰু শত্ৰুক ধ্বংস কৰে। ইয়াৰ লগতে তুলসীৰ লগত জড়িত কিছুমান অলৌকিক প্ৰতিকাৰ আছে, যিবোৰ আপুনি আপোনাৰ সুবিধা অনুসৰি মানি চলিব লাগিব। তুলসীৰ পাত শুকাই গলে গা ধোৱাৰ পানীত ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ গা ধোৱা পানীত এইখিনি দি ব্যৱহাৰ কৰিলে শৰীৰৰ পৰা ঋণাত্মক শক্তি আঁতৰি যায়। লগতে যদি আপুনি ভগৱান শ্ৰীকৃষ্ণৰ শিশুৰূপক পূজা কৰে তেন্তে তাতো ব্যৱহাৰ কৰিব পাৰে। নৱজাত শিশুক গা ধুৱাওঁতে পানীত শুকান তুলসী পাত ব্যৱহাৰ কৰিব পাৰে। এনে কৰিলে শিশুটোৰ ৰোগ প্ৰতিৰোধ হয়। মহালক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈ শুকান তুলসী পাত ৰঙা কাপোৰত বান্ধি ঘৰত টকা পইচা ৰখা ঠাইত ৰাখক। এনে কৰিলে আপোনাৰ ওপৰত লক্ষ্মী দেৱীৰ কৃপাদৃষ্টি পৰে। মানুহে আৰ্থিক সমস্যাৰ সৈতে যুঁজিব নালাগে আৰু আৰ্থিকভাৱে সমৃদ্ধিশালী হৈ পৰে। প্ৰিয় দৰ্শক, গতিকে এতিয়া দীপাৱলীৰ কথা কওঁ। ইয়াৰ লগত জড়িত নিয়মখিনি পালন কৰিলে সমস্যাবোৰ দূৰ হ'ব। দীপাৱলীৰ উপলক্ষে ৰঙা কাপোৰে মেৰিয়াই থোৱা এটা গোপন বস্তু তুলসী গছত বান্ধি ৰখাৰ কাহিনীৰ ধৰ্মীয় আৰু সাংস্কৃতিক তাৎপৰ্য আছে। ইয়াত এই বাৰ্তা প্ৰেৰণ কৰা হৈছে যে তুলসী মাক পূজা কৰাৰ পিছত তেওঁ আশীৰ্বাদ দিলে শিশুৰ বাবে সুখ সমৃদ্ধি সুস্বাস্থ্যৰ সৃষ্টি হয়। কিংবদন্তি অনুসৰি এজন ব্ৰাহ্মণৰ ঐশ্বৰিক দৃষ্টিশক্তি আছিল, যাৰ ফলত তেওঁ মানুহৰ সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হৈছিল। এগৰাকী বৰ্ণাঢ্য মহিলাই তেওঁক পুত্ৰৰ বাবে প্ৰাৰ্থনা কৰিলে। ব্ৰাহ্মণে তেওঁক দীপাৱলীৰ ৰঙা কাপোৰে মেৰিয়াই থোৱা এই গোপন বস্তু তুলসী গছত বান্ধি থবলৈ পৰামৰ্শ দিলে, যাতে শিশুটিৰ স্বাস্থ্য সুনিশ্চিত হয় আৰু পুষ্টিহীনতা ৰোধ হয়। মহিলাগৰাকীয়ে ব্ৰাহ্মণৰ উপদেশ পালন কৰি তুলসী মাৰ আশীৰ্বাদত পুত্ৰ সুস্থ হৈ উঠিল। ভাৰতীয় সংস্কৃতিত তুলসীক পবিত্ৰ বুলি গণ্য কৰা হয় আৰু দীপাৱলীত তুলসীৰ বিশেষ পূজা কৰিলে ঘৰখনলৈ শান্তি সমৃদ্ধি সুখ কঢ়িয়াই আনে। ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা গোপন এই বস্তু বান্ধি ৰখাৰ পৰম্পৰাই ধন সম্পত্তি সন্তুষ্টি আৰু স্বাস্থ্যৰ বৃদ্ধি কৰে। এই প্ৰথা এই বিশ্বাসৰ সৈতে জড়িত। তুলসী মাৰ এই বিনম্ৰ অনুৰোধে সুখ সমৃদ্ধি শিশুৰ লগত জড়িত সমস্যাৰ সমাধান কঢ়িয়াই আনে। ইয়াৰ পিছত মহালক্ষ্মীৰ আশীৰ্বাদত সুখ সৌভাগ্য সমৃদ্ধি বাঢ়ি যায়। এই দীপাৱলীৰ লগত জড়িত সকলো গুৰুত্বপূৰ্ণ তথ্য আৰু প্ৰতিকাৰ যিবোৰ আপুনি এইবাৰ নিশ্চিতভাৱে কাৰ্যকৰী কৰিব। আপোনাৰ গা ধোৱাৰ পানীত এই তিনিটা যোগ কৰিলে আপোনাৰ জীৱনৰ সকলো দুখ নাইকিয়া হয়। যদি আপুনি জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হৈ আছে, যদি আপুনি অনুভৱ কৰে যে সকলো স্থবিৰ হৈ পৰিছে, তেন্তে এইবাৰ আপোনাৰ গা ধোৱাৰ পানীত এইখিনি যোগ কৰক। তুলসী গছজোপাৰ গুৰিৰ পৰা অলপ মাটি লৈ গা ধুলে খুব ফলপ্ৰসূ হয়। আপোনাৰ গা ধোৱাৰ পানীত কেৱল এই মাটি অলপ পৰিমাণে দি গা ধুব লাগে। এনে কৰিলে আপোনাৰ জীৱনৰ পৰা বহুতো দুখ নাইকিয়া হৈ যাব। কোনো শক্তিয়ে আপোনাক আগুৱাই যোৱাত বাধা দিব নোৱাৰিব। তুলসী তলৰ মাটি কপালত তিলক হিচাপে লগালে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ আৰম্ভ কৰিব। ইয়াৰ ফলত আপোনাৰ সন্মোহন শক্তি বৃদ্ধি পায় আৰু আপোনাৰ দ্বাৰা প্ৰভাৱিত হয়। এনে তিলক লগালে আপোনাৰ দুৰ্ভাগ্য সৌভাগ্যলৈ পৰিণত হয়। গতিকে আমি ভিডিঅ'টোত আপোনালোকক যি কৈছো সেইখিনি ভালদৰে শুনক আৰু গোটেই ভিডিঅ'টো চাওক। আধৰুৱা জ্ঞান সদায় বিপদৰ সমান। প্ৰিয় দৰ্শক, আমি প্ৰতিদিনে তুলসীৰ পাত খাব লাগে। এনে কৰা ব্যক্তিয়ে গোটেই জীৱন চৰ্দি কাহ জ্বৰ আদি ৰোগত ভুগিব নোৱাৰে। কিন্তু এইখিনি
আপুনি নিয়মিত কৰিব লাগিব। যদিহে আপুনি আপোনাৰ স্বাস্থ্য বজাই ৰাখে, যদি আপুনি আপোনাৰ ক্ষমতা বৃদ্ধি কৰিব বিচাৰে, তেন্তে প্ৰতিদিনে এটাকৈ তুলসী পাত খাবলৈ আৰম্ভ কৰক। মনত ৰাখিব যে দেওবাৰে কেতিয়াও তুলসীৰ পাত নিছিঙিব, গতিকে আগদিনাই 2টা পাত ছিঙি ৰাখিব। প্ৰিয় দৰ্শক, অমাৱস্যা, পূৰ্ণিমা, একাদশীত তুলসীৰ পাত ছিঙিব নালাগে। গা নোধোৱাকৈ তুলসীৰ পাত ছিঙিব নালাগে। নিৰ্ধাৰিত সংখ্যক তুলসীৰ পাত এমাহ খালে আন এক অলৌকিক উপকাৰিতা হয়। যদি আপুনি প্ৰতিদিনে 4টা পাত খাই আছে, তেন্তে দৈনিক মাত্ৰ 4টা পাতহে খাব লাগে। ৰাতিপুৱা গা ধুই ভগৱানক পূজা কৰাৰ পিছত দিনটোত এবাৰ খাব লাগে। এনে কৰিলে আপুনি মৰ্যাদা আৰু মান সন্মানকে ধৰি বহু প্ৰকাৰৰ সিদ্ধি লাভ কৰিব। আমি পৌৰাণিক কাহিনীত শুনি আহিছো যে প্ৰভু হনুমানে যিকোনো ঠাইলৈ উৰিব পাৰিছিল আৰু হাতত দুৰ্ণগিৰি পৰ্বত তুলি আনিব পাৰিছিল। এই সকলোবোৰ সম্ভৱ হৈছিল অষ্টসিদ্ধিৰ বাবেহে। যিকোনো অসম্ভৱ কাম সম্ভৱ কৰি তোলাৰ ক্ষমতা তেওঁ আছিল। এই সিদ্ধিবোৰ সহায়ক হ'ব পাৰে। 6 মাহলৈকে তুলসীৰ শিপা বৃহৎ পৰিমাণে খালে এই অষ্টসিদ্ধিবোৰ লাভ কৰিব, যিয়ে মানুহৰ যিকোনো কাম সম্ভৱ কৰি তুলিব পাৰে। ইয়াৰ বিশেষ পদ্ধতিৰ জৰিয়তে আপুনি কেনেকৈ আপোনাৰ জীৱনটো সলনি কৰিব পাৰে। আমি আপোনাক এইবোৰৰ বিষয়ে কৈছো যাতে আপোনাৰ জীৱনটো অত্যন্ত সুখী হৈ পৰে। গতিকে প্ৰিয় দৰ্শক, তুলসী পাত খাবলৈ আৰম্ভ কৰক। ই শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা মুক্ত কৰি ৰাখে। ৰোগমুক্ত হৈ থাকিব বিচৰাসকলে প্ৰতিদিনে নিয়মিতভাৱে তুলসীৰ পাত সেৱন কৰিব লাগে। আহক আমি এতিয়া তুলসীৰ আৰু কিছু বিশেষ উপকাৰিতা জানো। যদি আপুনি দুষ্ট আত্মা, দুষ্ট চকু বা অভিশাপৰ পৰা ৰক্ষা পাব বিচাৰে, তেন্তে তুলসী গছৰ শুকান শিপা এটা লৈ ৰূপৰ তাবিজত থৈ ৰঙা সূতাৰে বান্ধি ডিঙিত পৰিধান কৰিব লাগিব। দুষ্ট আত্মা আৰু দুষ্ট চকুৰ পৰা আপুনি সুৰক্ষিত হ'ব। যিসকলে দুষ্ট আত্মাৰ দ্বাৰা অশান্তি পাইছে, তেওঁলোকে তুলসী গছৰ পৰা মাটিখিনি নিজৰ গা ধোৱা পানীত যোগ কৰি গা ধুব লাগে। নিয়মিতভাৱে এই কামখিনি কৰিলে আপুনি কেতিয়াও অসুবিধা নাপায়। যদি আপোনাৰ দুৰ্ভাগ্যই আগুৰি থাকে, তেন্তে ভাগ্য আপোনাৰ পক্ষত নাথাকে। আপুনি গভীৰভাৱে হতাশ হৈ পৰে আৰু তীব্ৰ সংকটৰ সন্মুখীন হয়। আনকি আপোনাৰ আপোনজনো আপোনাৰ বাবে অচিনাকি হৈ পৰে। যদি আপুনি কি কৰিব একো উপায় ভাবি পোৱা নাই, তেন্তে তুলসী পাতৰ মালা বনাই বজৰং বলী আৰু ভগৱান শ্ৰীৰামৰ মূৰ্তি বা ছবিত একেৰাহে 11 দিন আগবঢ়াই দিয়ক। আনকি ডাঙৰ ডাঙৰ সমস্যা, অসুবিধা আৰু ঋণৰ বোজা নাইকিয়া হৈ যাব। এসপ্তাহৰ ভিতৰতে আপুনি ফলাফল দেখিবলৈ আৰম্ভ কৰিব আৰু এমাহৰ ভিতৰতে আপুনি এই সমস্যাবোৰৰ পৰা সম্পূৰ্ণৰূপে মুক্তি হ'ব। সম্পূৰ্ণ বিশ্বাস আৰু ইতিবাচক শক্তিৰে এই প্ৰতিকাৰসমূহ অনুসৰণ কৰক। এইটো কোনো মিছা কথা নহয়, ই এটা সম্পূৰ্ণ ফলপ্ৰসূ সমাধান। যেতিয়াই আপুনি প্ৰভু হনুমান আৰু ভগৱান শ্ৰীৰামক তুলসী পাত আগবঢ়ায়, তেওঁলোকে আপোনাৰ প্ৰচেষ্টা সফল কৰিবলৈ বাধ্য হয়। যদি আপুনি আপোনাৰ কন্যাৰ বিবাহজনিত সমস্যাৰ সন্মুখীন হৈ আছে বা যদি আপোনাৰ বিবাহ বাৰে বাৰে ভাঙি গৈছে, তেন্তে প্ৰতিদিনে নিয়মিতভাৱে তুলসীক পানী আগবঢ়োৱাটো অত্যন্ত আৱশ্যক। পানী আগবঢ়োৱাৰ পিছত তুলসীৰ সন্মুখত ইচ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰক। সোনকালে বিবাহযোগ্য হৈ পৰিব। ব্যৱসায়িক লোকচানৰ পৰা হাত সাৰিবলৈ প্ৰতি শুকুৰবাৰে তুলসীক কেঁচা গাখীৰ আগবঢ়াওক আৰু মিঠাই আগবঢ়াওক। প্ৰসাদ আগবঢ়োৱাৰ পিছত বাকী থকা প্ৰসাদখিনি এগৰাকী বিবাহিত মহিলাক দান কৰক। নিশ্চয় সুফল লাভ কৰিব। প্ৰিয় দৰ্শক, যদি আমি প্ৰস্তুত কৰা আজিৰ ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আন 10 জন উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।